Hello dear students, welcome to our YouTube channel Assam Edumania. আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল আৰু মই পঢ়াবলৈ গৈ আছোঁ তোমালোকক ক্লাছ 8ৰ maths. So without any wasting time, let's start our video. Hello dear students, profit and loss are etu video number 3 আৰু etu video to আমি problems কৰিম related to profit and loss. So students, previous video kitat আমি profit loss percent formula discuss কৰিছিলো আৰু লগতে আৰু কেটামান চাৰিটা formula discuss কৰিছিলো যদি ধৰিলা suppose কি আছিল formula কিটা profit percentage আৰু SP দিয়া থাকে তে আমি cost price কেনেকৈ উলিয়াম যদি profit percentage আৰু CP দিয়া থাকে তেতিয়া আমি SP কেনেকৈ উলিয়াম যদি loss percent আৰু SP দিয়া থাকে আমি CP কেনেকৈ উলিয়াম আশা কৰোঁ তোমালোকৰ এটা ফৰ্মুলা মনত আছে ঠিক আছে সো এটো ভিডিওৰ পৰা আমি অলপ ডিফিকাল্ট লেভেল মানে তোমালোকৰ সিলেবাছত যেনেকুৱা লেভেলৰ কোৱেশ্চনছ আছে আমি এখিনি সলভ কৰিম ওকে সো ফাৰ্স্ট কোৱেশ্চনটো কি চাও আহা সো স্টুডেন্টস আমাৰ কোৱেশ্চনটো কি দিয়া আছে Arvind brought a car for rupees 80,000 and incurred a further expenditure of rupees 5,000 in repairing. At what price should he sell the car so as to make a profit of 25%? So question to ki koise students Arvind e gari ekhon kinle 80,000 ot thik ase tar bisote ekhon gari repairing ot tar ako 5,000 খৰচ হল এতিয়া হি গাড়ীখন কিমান ৰুপিজত বিকিব যাতে তাৰ প্ৰফিট কিমান হয় 25% হয় ঠিক আছে বুজি পালা সো গাড়ীখনৰ কষ্ট প্ৰাইস কিমান হ'ব 80,000 কিন্তু স্টুডেন্টস এনেকুৱা টাইপৰ অংকটা আমি প্ৰিভিয়াস ভিডিওত কৈছিলো যত এটা এক্সপেন্ডিচাৰও আহে কিছুমান কোৱেশ্চনত ঠিক আছে সো হে এক্সপেন্ডিচাৰ যোনটো আহে এক্সট্ৰা হেতু আমি এই কষ্ট প্ৰাইসটোৰ লগত কি কৰো এড কৰো ঠিক আছে সো ইয়াত হি গাড়ীখনৰ এটা 5,000 rupees এটা এক্সপেন্ডিচাৰ এড হৈছে ৰিপেয়াৰিংত ঠিক আছে গাড়ীখন কিবা বেয়া হ'ল সো গাড়ীখন ৰিপেয়াৰিংত 5,000 rupees টা এক্সট্ৰা এটা খৰচ হ'ল সো এটো 5,000 এই গাড়ীখনৰ কষ্ট প্ৰাইসৰ লগত এড হৈ যাব ঠিক আছে সো আমি টোটাল কষ্ট প্ৰাইস গাড়ীখনৰ কিমান পাই যাম তাৰছত প্ৰফিট পাৰ্সেন্টেজ দিয়া আছে আমি কষ্ট সেলিং প্ৰাইস উলিয়াব লাগে ওকে সো ফৰ্মুলাটো আমি জানোৱে প্ৰিভিয়াস ভিডিওত মই তোমালোকক কৈছিলো সো কেনেকৈ কৰিম চাও আহা So students, first আমাৰ কি দিয়া আছে CP of the car rupees 80,000 okay তাৰছত আমি কি লিখিলো overhead expenses equal to rupees 5,000 students মই তোমালোকক কৈছিলো যোনটো এক্সট্ৰা এটা খৰচ হয় হেতুক আমি কি বুলি কওঁ overhead expenses বুলি কওঁ সো ইয়াত overhead expenses আমাৰ কিমান আছিল 5,000 গাড়ীখনৰ ৰিপেয়াৰিংত সো overhead expenses 5,000 the total CP of the car so total CP of the car কি হ'ব 80,000 plus 5,000 কিমান হ'ব আমাৰ rupees 85,000 তাৰপিছত আমাক প্ৰফিট পাৰ্সেন্টেজ দিয়া আছে 25 এতিয়া আমি SP উলিয়াব লাগে therefore SP of the car students তোমালোকৰ ফৰ্মুলা মনত আছে কি আছিল ফৰ্মুলা CP into bracket profit percent plus 100 by 100 এটো আছিল ফৰ্মুলা okay so আমি জি ভ্যালু আছে প্লেস কৰি যাম ফৰ্মুলাত CP আমাৰ আছে 85,000 into profit percent আছে আমাৰ 25 so 25 plus 100 হ'ব 125 by 100 okay so এটো যদি আমি সলভ কৰিম আমি কি পাম आंसर rupees 1,06,250 students so গাড়ীখনৰ সেলিং প্ৰাইস কিমান হ'ব 1,06,250 is our answer আশা কৰোঁ তোমালোকে বুজি পালা moving on to the next question a television set was sold for rupees 36,800 at a profit of 15%. Find the
CP of the set and the total profit. So question আমাক কি কৈছে টিভি এটাৰ সেলিং প্ৰাইস দিয়া আছে কিমান 36800 কিমানত বিকিলে প্ৰফিট পার্সেন্টেজ দিয়া আছে আমাৰ 15% প্ৰফিট হি টিভি টু বিকিলে ঠিক আছে ফাইন্ড দা কস্ট প্ৰাইস অফ দা টিভি সেট এন্ড দা টোটাল প্ৰফিট এতিয়া আমাক SP দিয়া আছে প্ৰফিট পার্সেন্ট দিয়া আছে আমি CP উলিয়াব লাগে আৰু লগতে টোটাল প্ৰফিট কিমান হলে উলিয়াব লাগে এটো যোনটো 15% এটো প্ৰফিট পার্সেন্টেজ দিয়া আছে আমি প্ৰফিট রুপিজত উলিয়াবলৈ কৈছে আমাক ঠিক আছে সো ফার্স্ট আমি কস্ট প্রাইস উলিয়াম তাৰপিছত আমি টোটাল প্ৰফিট উলিয়াম ওকে সো স্টুডেন্টস আমাক ফার্স্ট জি দিয়া আছে আমি লিখি লৈছো SP of the TV set equal to rupees 36800 profit percentage দিয়া আছে আমাক 15 so CP কি হ'ব ফর্মুলা মতে 100 into SP by profit percentage plus 100 এটো হ'ব equal to এটো আমি ভ্যালু কিনে প্লেস কৰিম so কিমান হ'ব 100 into 36800 by 115 so 115 এ 36800 ক ক্যান্সেল কৰিম কিমান 320 টাইমস so 320 into 100 আমি কৰিম এতিয়া so 320 into 100 কৰিলে আমি কিমান পাম 32000 therefore CP of the TV equal to rupees 32000 আৰু আমাক কি উলিয়াব কৈছিলে প্ৰফিট উলিয়াব কৈছিলে সো প্ৰফিট কেনেকৈ উলিয়াম আমি প্ৰফিটৰ ফৰ্মুলা তোমালোকৰ নিশ্চয় মনত আছে SP minus CP SP কিমান আছিল 36800 CP আমি এতিয়া জাস্ট উলিয়ালো কিমান পালো 32000 সো মাইনাস কৰিলে আমি কিমান পাম आंसर rupees 4800 is our answer okay next question number 3 a shopkeeper purchased 100 sarees at rupees 750 each he sold 30 sarees at rupees 600 each at what rate should he sell the remaining sarees so as to gain 10% on the whole so students eto question okman tricky kintu tomaloke jodi buji poa koribole ekdom সহজ so first ami question to buju ki koise question to koise the shopkeeper asle e 100 ta sarees kinile at rupees 750 each mane 750 each এখন সাৰি দাম হি কিমান ৰূপত কিনলে 750 তেনেকৈ হি কেখন সাৰি কিনলে 100 খন সাৰি ঠিক আছে এই 750 100 সাৰিজৰ দাম নহয় এই 750 হৈছে ইচ বুলি লগাই দিছে দেখিছেনে তো 750 হৈছে এখন সাৰি দাম তো তেনেকৈ হি 100 খন সাৰি কিনলে ঠিক আছে তাৰপিছত কি কৰিলে হি sold 30 sarees at rupees 600 each so এই 100 ভিতৰত হি 30 সাৰি বিকি দিলে 30 সাৰি সি বিকি দিলে কিমান এখনত 600 rupees কে ওকে মানে 100 খন সাৰি কিনিছিলে এখন সাৰি দাম 750 100 ভিতৰত 30 খন সাৰি হি বিকি দিলে এখন সাৰি কিমান কে বিকিলে 600 টকাত ঠিক আছে at what rate should he sell the remaining sarees so as to gain 10% of the whole so 100 ভিতৰত 30 sarees হি বিকি দিলে তো থাকিলে কিমান তাছত 100 ভিতৰত 30 সাৰি বিকিলে তাছত obviously 70 sarees থাকিলে এটা মই কোৱেশ্চন হেতুই কৈছে তো বাকি যিখিনি 70 sarees থাকিলে হি কিমান প্ৰাইজত বিকিব এখন হাৰি যাতে হি গুটেই 100 sareesত 10% তাৰ প্ৰফিট হয় কোৱেশ্চনটো বুজি পালা ষ্টুডেন্টস মই আকবা কৈ দিছো এটা শপকিপাৰে 100 টা সাৰি কিনলে ঠিক আছে আৰু এখন সাৰি দাম 750 ওকে তাৰ পিছত হি হে 100 সাৰিজৰ ভিতৰত 30 সাৰিজ বিকি দিলে
এখন 600 rupeesকে বিকিছে তো 100ৰ ভিতৰত 30 sarees হি যেতিয়া বিকি দিলে থাকিলে তাৰছত কিমান 70 sarees তো নেক্সট হি 70 sarees কেটকাত বিকিব যাতে তাৰ গুটে 100 sariesত 10% প্ৰফিট হয় ইয়াত লিখিছে চোৱা 10% অন দা হোল 10% অন দা হোল মানে এই 100 sariesত তাৰ 10% প্ৰফিট লাগে এই 70 sariesত নহয় এই 70 sariesত sarees যিখিনি থাকিলে সেইখিনি কেটকাকে বিকিব এখন হাৰি যাতে হি গুটে 100 sariesত 10% profit পায় বুজি পালা ষ্টুডেন্টস সো কেনে কৰিম চাও আহা এটা কোৱেশ্চনটো আমাক কি কৈছে কোৱেশ্চনটো কৈছে এখন হাৰি দাম আমাক দিয়া আছে ঠিক আছে ষ্টুডেন্টস এখন হাৰি দাম 750 ইচ বুলি লিখিছে তো এখন সাৰি দাম 750 মানে শপকিপাৰৰ কষ্ট প্ৰাইস কথা কৈছো শপকিপাৰৰ কষ্ট প্ৰাইস এখন হাৰি দাম কিমান হল 750 আৰু হি কিনিলে কিমান 100 sarees তেতিয়া হলে CP of 1 saree যদি rupees 750 হয় আৰু হি ললে কেখন 100 খন তেতিয়া হলে CP of 100 sarees কিমান হ'ব ষ্টুডেন্টস যদি এখনত rupees 750 হয় যদি এখন হাৰিত rupees 750 হয় তাহলে 100 sareesত কিমান হ'ব 750 into 100 হ'ব obviously কিমান হৈ যাব 100 sareesত so cost price of 100 sarees কিমান হ'ব 75000 so এই 100 খন saree কিমানত কিনিলে 75000 ঠিক আছে তাৰপিছত কি কৈছে তাৰ এই 100 sareesত তাক 10% profit লাগে ঠিক আছে so আমি হেতু লিখিলাম profit কিমান দিয়া আছে আমাৰ students যদি কোৱেশ্চনটো profit মই তোমালোকক কি কৈছিলো gain আৰু profit একেটাই হয় ঠিক আছে so students তোমালোকক যদি কোৱেশ্চনত profit দিয়া থাকে তোমালোকে profit লিখিবা আৰু যদি gain দিয়া থাকে gain লিখিবা ঠিক আছে মানে ভাল হয় so gain আমাক দিয়া আছে gain percent আমাক দিয়া আছে gain নহয় gain percent আমাক দিয়া আছে 10 এতিয়া 100 sareesৰ cost price ইমান আৰু আমাক gain percent দিয়া আছে 10 তেতিয়া হলে 100 sareesৰ selling price কিমান হ'ব আমি উলিয়াব পাৰিম students cost price দিয়া আছে gain percent দিয়া আছে so by using formula আমি selling price উলিয়াব পাৰিম so selling price of 100 sarees কিমান হ'ব ফৰ্মুলা তোমালোকৰ নিশ্চয় মনত আছে CP into gain percent plus 100 by 100 এটো আসলে so CP আমি কিমান পালো 75000 gain আমাক দিয়া আছে 10 plus 100 by 100 okay students so এটো গুটেটো যদি আমি সলভ কৰিবলৈ যাও আমি কিমান পাম rupees 82500 মই ক্যালকুলেশন কৰি দেখাই দিয়া নাই আৰু ঠিক আছে ক্যালকুলেশন কৰি দেখাই যদি দিও ভিডিওটো বহুত দীঘল হৈ যাব তোমালোকো বৰ হৈ যাবা সো ক্যালকুলেশন তোমালোকে নিজে কৰি লবা মই জাস্ট কেনেকে প্ৰবলেমটো সলভ কৰিব লাগে হেতু দেখাই গৈ আছো ক্যালকুলেশনটো ইজি কি কবা 10 ৰ লগত 100 টো প্লাস কৰিবা 110 হ'ব ইয়াৰ দুটা 0 ইয়াৰ দুটা 0 ক্যান্সেল কৰিবা তাৰছত 750 into 110 কৰিবা এটো পাই যাবা ঠিক আছে ক্যালকুলেশনটো একো বেলেগ নহয় একদম সিম্পল ক্যালকুলেশন সো স্টুডেন্টস আমি কি পালো 100 sareesৰ selling price কিমান পালো 82500 তেতিয়া এই 82000 কিনিছিলে কিমানত হে 75000 ঠিক আছে আৰু হি বিকিলে কিমানত 82500 তেতিয়াহে তাৰ কি হ'ব 100% 10% gain হ'ব ইজ স্টুডেন্টস কোৱেশ্চনটো আমাক কি কৈছে কোৱেশ্চনটো আমাক কৈছে যে হি 30 sarees 600 টকা বিকিলে এখনকে মানে এখন সাৰি হি 600 টকাত বিকিলে তেনেকে 30 sarees ঠিক আছে আৰু বাকি সাৰি হি কেটকাত বিকিব মানে 70 sarees হি কেটকাত বিকিব সো আমাক 30 sareesৰ selling price তো আমাক দিয়া আছে again SP of 1 saree question কৈছিলে আমাক যে he sold 30 sarees for 600 each মানে এখন সাৰি হি 600 কে বিকিলে ঠিক আছে আৰু হি 30 sarees কেটকাত বিকিব তেতিয়ালে হি এখন সাৰি যদি 600 কে বিকে তেতিয়ালে 30 sarees হি কেটকাত বিকিব স্টুডেন্টস 30 saree হি বিকিব স্টুডেন্টস 600 into 30 এটো মাল্টিপ্লাই কৰিলে কিমান পাম আমি 18000 পাম
ঠিক আছে সো হি 30 sarees 18,000ত বিকিলে এতিয়া আমাক কি লাগে দ্য ৰিমেইনিং 70 sarees লাগে ঠিক আছে সো কেনেকৈ উলিয়াম ষ্টুডেণ্টছ এটা মন কৰা মই যি ক'বলৈ বিচাৰিছোঁ আমাক 100 sareesৰ চেলিং প্ৰাইচ আমি পাই গ'লোঁ 30 sareesৰ চেলিং প্ৰাইচ পাই গ'লোঁ এতিয়া মই যদি এই 100 sareesৰ চেলিং প্ৰাইচটোৰ পৰা এই 30 sareesৰ চেলিং প্ৰাইচটো মাইনাছ কৰোঁ আমি 70 sareesৰ চেলিং প্ৰাইচ পাই যাম অবভিয়াছলি পাম সো কিমান হ'ব therefore selling price of 70 sarees কিমান হ'ব কি কৈছিলোঁ 100 sareesৰ চেলিং প্ৰাইচ মানে 82,500 ইয়াৰ পৰা আমি কি মাইনাছ কৰিম এই 30 sareesৰ চেলিং প্ৰাইচটো কিমান 18,000 সো আমি কিমান পাই যাম এনসাৰ সো এইটো মাইনাছ কৰিলে আমি পাম 64,500 সো আমি 70 sareesৰ চেলিং প্ৰাইচ পাই গ'লোঁ কিন্তু এটা কথা এইটো আমাৰ আনসাৰ এতিয়া কমপ্লিট হোৱা নাই কাৰণ তোমালোকে কোৱেশ্যনত দেখিছা যে 750 each 600 each কৈছে 100 sarees কিন্তু মেনশ্যন কৰিছে এখন শাৰীৰ কথাহে দেখিছা ইয়াত 30 sareesৰ কথা কৈছে কিন্তু মেনশ্যন কৰিছে এখন শাৰীৰ দামহে ঠিক আছে তো তেনেকেও আমি 70 sareesৰ দাম পালোঁ তো যদি হি বাকি ৰিমেইনিং 70 sarees 64,500ত বিকে তাহলে এখন শাৰী কিমানকে বিকিব হেতু আমি তেনেকে হেতু মেনশ্যন কৰিব লাগিব সো কোৱেশ্যনটোত আমি এটা কি হ'ব therefore SP of one saree equal to rupees যদি 70 sareesৰ দাম 64,500 হয় তেতিয়া হলে এখন শাৰীৰ দাম কিমান হ'ব 64,500 divided by 70 ঠিক আছে আৰু এটো যেতিয়া সলভ কৰিবা তোমালোকে আনসাৰ কিমান পাবা 921.42 this is our answer so students বুজি পালা কি কৰিলো ফাৰ্স্ট আমি এখন শাৰী আমাৰ দাম দিয়া আছিল 750 তো আমি 100 sareesৰ দাম উলিয়াই ললো কষ্ট প্ৰাইচ তাৰছত 10% আমাক গেইন দিয়া আছিল তো আমি 100 sareesৰ সেলিং প্ৰাইচ উলিয়াই ললো ঠিক আছে 100 sareesৰ সেলিং প্ৰাইচ উলিয়াৰ লগে আমাক আৰু দিয়া আছিল যে 30 sarees হি ইমানত বিকিলে এটো আমি উলিয়ালো তাৰ পিছত 100 sareesৰ পৰা 30 sareesৰ সেলিং প্ৰাইচটো মাইনাস কৰি লাগে আমাৰ 70 sareesৰ সেলিং প্ৰাইচ ওলাই গল এতিয়া আমি তেতিয়াহলে যদি 70 sarees হি 64,500 বিকে তে এখন শাৰী কিমানকে বিকিব 64,500 ডিভাইডেড বাই 70 কৰিলো আমাৰ আনসাৰ ওলাই গল সো বুজি পালা ষ্টুডেন্টস এটো ভিডিওত ইমানে আশা কৰো তোমালোকে বুজি পালা নেক্সট ভিডিওত আমি এনেকুৱা টাইপৰ প্ৰবলেমছ কৰিম ঠিক আছে সো টিল দেন বাই নিজৰ খেয়াল ৰাখিবা নিজৰ মা-দেউতাৰ খেয়াল ৰাখিবা stay safe stay at home and keep learning